নমস্কাৰ শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঁইদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাও ধান খায়। এয়া চতুৰ্থ খণ্ড। অ'ত-ত'ত সোমাই থকা ৰখেশ্বৰৰ ল'ৰা ছোৱালীকেইটাই মাকৰ গগনফলা কান্দোন শুনি উধাটো খাই ডম্বৰুহঁতৰ চোতাল পালেহি। আৰু মাকৰ অৱস্থা দেখি আটাইকেইটাই একেলগে হুৰাওৰাওৱে কান্দিবলৈ ধৰিলে। তাত জুম বন্ধা তিৰোতাবোৰেও মৰা কাউৰী দেখিলে খ খ কাউৰীয়ে ইফালে সিফালে ইচাত বিচাত কৰি একেলগে ৰমলিয়াবলৈ আৰম্ভ কৰাৰ দৰে ৰখেশ্বৰৰ ঘৈণীয়েকক ঘেৰি ধৰি কলকলাবলৈ ধৰিলে। কোনোবাজনীয়ে ৰখেশ্বৰকে গালি পাৰিবলৈ ধৰিলে, কোনোবাজনীয়ে নাৰী জন্মকে ধিক্কাৰ দিবলৈ ধৰিলে, কোনোবাজনীয়ে সমগ্ৰ পুৰুষ জাতিটোকে অভিসম্পাত দিবলৈ ধৰিলে। এনেবোৰ কলকলনিৰ মাজতে বুঢ়ী তিৰোতা এগৰাকীয়ে চিঞৰ মাৰি উঠিল, হেৰ' তহঁতে যে কেৱল মুখ বজোৱাতহে লাগিছ, ইফালে মানুহজনীৰ কি অৱস্থা হৈছে মন কৰিছনে নাই? ভিতৰলৈ দাঙি নি হেক পুতক নিদিলে মানুহজনী আজি মৰিব যেনেই পাওঁ। তেতিয়াহে তিৰোতাবোৰৰ গালৈ হুঁচ আহিল। দুজনীমানে ধৰাধৰিকৈ ৰখেশ্বৰৰ ঘৈণীয়েকক ডম্বৰুহঁতৰ ঘৰৰ ভিতৰলৈ দাঙি লৈ গ'ল। সেইদিনা দুপৰীয়া ৰখেশ্বৰহঁতৰ চকৰ তললৈ জুই নগ'ল। ল'ৰা ছোৱালীকেইটাক ওচৰ চুবুৰীয়া মানুহকেইঘৰে ঘৰে ঘৰে ভাগ কৰি নি ভাত খোৱালে। ৰখেশ্বৰৰ ঘৈণীয়েক ডম্বৰুহঁতৰ ঘৰতে শুই থাকিল। ৰখেশ্বৰে গা পা ধোৱাৰ চিন্তা বাদ দি পথাৰৰ পৰা বোকাৰে লুতুৰি পুতুৰি হৈ অহাৰ অৱস্থাৰেই পিৰালিতে গছৰ মূহাৰ এটাৰ দৰে জুপুকা মাৰি বহি ৰ'ল। দিনৰ 10 মান বজাৰ পৰা আবেলি পৰলৈকে ৰখেশ্বৰ একে ঠাইতে বহি ৰ'ল। তেনেতে তাৰ ঘৈণীয়েক ডম্বৰুহঁতৰ ঘৰৰ পৰা ওলাই আহি তাৰ আগেদিয়ে ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু গৈয়ে বিচনাৰ আশ্ৰয় ল'লে। অলপ পিছতে ডম্বৰুৰ ঘৈণীয়েকেও ৰখেশ্বৰহঁতৰ চোতাললৈ আহি তাক উদ্দেশ্য কৰি ক'লে, মানুহজনী তীৰকপে জ্বৰ উঠিছে, আজি তুমি তাইক যি মাৰণ দিছা, মানুহে গৰু পশুকো তেনেকৈ নামাৰে। ডাক্তৰ কবিৰাজ এজন মাতি আনি কিবা এটা দেৱাই জাতি দিয়াৰ দিহা কৰা, নহ'লে কিন্তু তাই নাবাচিব, তুমিও ফাঁচি কাঠত ওলমিব লাগিব। ৰখেশ্বৰে মুখেৰে একো নামাতি আৰু কিছু সময় নিশ্চল হৈ বহি থাকিল। তাৰ পিছত সি কিবা এটা সিদ্ধান্তলৈ অহাৰ দৰে মুখৰ ভাৱ কৰি বহাৰ পৰা উঠি থিয় হ'ল আৰু ঘৰৰ বাহিৰৰ পিৰালিয়েদি পিছফালৰ নাদৰ পাৰলৈ গৈ ভালকৈ মুখ হাতখিনি ধুলে। ভিতৰলৈ আহি সি বেলেগ কাপোৰ এযোৰ পিন্ধিলে। তাৰ পিছত সি শোৱা কোঠালৈ সোমাই গ'ল। আবেলি পৰতে কোঠাটো ৰাতিৰ দৰে আন্ধাৰ। বেকা চকুৰে সি ঘৈণীয়েকৰ ফালে চালে। তাই বৰ কাপোৰ এখন গাত লৈ আঁঠু দুটা বুকুতে লগাই কুচিমুচি শুই আছে। মুখত কেকনি গেথনি একোটোতো নায়েই, উশাহ নিশাহৰো কোন শব্দ নাই। তাই যেন সমস্ত সংসাৰৰ প্ৰতি বিৰাট অভিমানত নিজৰ অস্তিত্ব সম্পূৰ্ণ গোপন আৰু নিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছে। তাইৰ ফালে চাই চাই সি এক মুহূৰ্তমান সময় থিয় হৈ ৰ'ল। তাইৰ প্ৰতি অপৰিসীম সহানুভূতি আৰু মৰমত তাৰ মনটো সম্পূৰ্ণৰূপে গলি গ'ল। তাইৰ গাত হাত ফুৰাই মৰম কৰিবলৈ তাৰ মন গ'ল, কিন্তু লাজতে সি সেইবোৰ একো কৰিব নোৱাৰিলে। বিচনাখনৰ মূৰৰ শিতানৰ ফালে থকা পেটাৰীটো খুলি সি ঘৈণীয়েকে নতুনকৈ বোৱা এখন এৰী চাদৰ উলিয়ালে আৰু হাতত হাৰে ভৰিত হাৰে বাহিৰলৈ ওলাই আহিল। বাহিৰৰ পিৰালিত থিয় হৈ সি কৰুণ দৃষ্টিৰে কিছু সময় কাপোৰখনলৈ চাই ৰ'ল। ৰখেশ্বৰ ঘৈণীয়েকে সেই কাপোৰখন বেচি ছাগলী এজনী কিনিম বুলি বহুত দিনৰ পৰাই আশা কৰি আছিল। ৰখেশ্বৰে হঠাৎ তাৰ চকু দুটা সেমেকি উঠা যেন অনুভৱ কৰিলে। গামোচাখনেৰে সি লৰালৰিকৈ মুখখন মচি এৰীয়া কাপোৰখন বান্ধি ল'লে। তাৰ পিছত সি ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ বুলি খোজ ল'লে। ৰখেশ্বৰৰ ঘৰৰ পৰা ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ প্ৰায় 3 মাইল বাট। সি মণ্ডলৰ ঘৰ গৈ পাই মানে সাঁজ লাগি ভাগিবৰ হ'ল। মণ্ডলে গোসাঁই ঘৰত সোমাই গধূলিৰ নাম প্ৰসংগ কৰি আছিল। ওলাই আহি পিৰালিতে ৰখেশ্বৰক বহি থকা দেখি খুব আচৰিত হোৱা যেন দেখুৱাই তেওঁ সুধিলে, কিহে চুতীয়া দেখোন, কোনোদিনে নহা মানুহ আজিনো কি মন কৰি আহিলা?
ৰখেশ্বৰে মণ্ডলৰ ভৰি চুই যেন সেৱাহে কৰিব এনেভাৱে হাউলি প্ৰণাম কৰি ক'লে, ককাইদেউ, মোৰ সৰ্বনাশ হৈছে। আপুনি ৰক্ষা নকৰিলে মই ল'ৰা তিৰোতা গোটেই সোপাকে কাটি ব্ৰহ্মপুত্ৰত উটাই দি নিজেও আপোনঘাতী হ'ম। বৰ অথন্তৰত পৰি আপোনাৰ ওচৰলৈ ঢপলিয়াই আহিছোঁ। মণ্ডলে বহি লৈ ক'লে, এই সাজ লগা পৰত কি অমংগলীয়া কথাবোৰ তুমি মুখলৈ আনিছা? নাপায় নহয় এনেকুৱা কথা ক'ব। কোৱা কোৱা, তোমাৰ কি হৈছে কোৱা, মই কিবা কৰিব পাৰিলে নিশ্চয় কৰিম। মণ্ডলৰ কোমল মাত শুনি ৰখেশ্বৰে মৰা দেহলৈ প্ৰাণ ঘূৰি অহা যেন অনুভৱ কৰিলে। গামোচাখনেৰে মুখখন এনেয়ে দুবাৰমান মচি লৈ সি দীঘলকৈ দুটামান উশাহ ল'লে। তাৰ পিছত সি ক'বলৈ আৰম্ভ কৰিলে, ককাইদেউ, আপোনাকনো মই কি ক'ম? ক'বলৈ মোৰ মুখৰ মাতেই নোলায়। মোৰ সৰ্বনাশ হৈছে ককাইদেউ। মোৰ মূৰত চৰগ ভাগি পৰিছে। এতিয়া আপুনি মোক ৰক্ষা নকৰিলে ৰক্ষা কৰাটো কোনো নাই। আপুনি জানেই ককাইদেউ, হাতোলাৰ বাৰীৰ চুকৰ সেই ৰূপিত মাটিপুৰা, সংসাৰত মাটি বুলিবলৈ মোৰ সেই ফেৰিয়েই। সেই মাটিপুৰাৰ ওপৰতে সাতোটা ল'ৰা ছোৱালীৰ সৈতে মোৰ গোটেই পৰিয়ালটোৰ জীৱন নিৰ্ভৰ কৰিছে। মোৰ বোপা ককাৰ দিনৰে সেই মাটি, মই নিজে ঘটি লোৱা মাটি নহয়। যোৱা দুমাহে যিহে খৰাং বতৰ গ'ল, এইবাৰ আৰু মাটিত নাঙল লগাবলৈ পাম বুলি আশা কৰা নাছিলোঁ। অৱশেষত জানিবা ঈশ্বৰে চকু মেলি চালে। যোৱা ৰাতি বৰষুণ এজাকি আহিল। ৰাতিপুৱা শালখন লৈ পথাৰলৈ ওলাই গ'লোঁ। দুটামান আউচ বাই শেষ কৰিছোঁ মাত্ৰ। এনেতে দেখোন সনাতন ঠিকাদাৰ গৈ মোৰ পথাৰতে ওলালগৈ। তেওঁ গৈ মোক কি ক'লে জানে ককাইদেউ? পূবৰ বেলিটো পশ্চিমে ওলাল বুলি ক'লেও আপুনি বিশ্বাস কৰিব। কিন্তু সনাতন ঠিকাদাৰে মোক যিবোৰ কথা কৈ শুনালে আপুনি বিশ্বাস নকৰিব। তেওঁ মোক ক'লে বোলে মই মোৰ মাটিত হাল বোৱা বন্ধ কৰিব লাগে, কাৰণ সেইডৰা মাটি হেনো তেওঁৰহে, মোৰ নহয়। কোনোবাই যদি মোক কথা নাই বাৰ্তা নাই মোৰ ঘৰলৈ আহি কয় বোলে, হেৰ ৰখেশ্বৰ, তই যিজনী মাইকীক লৈ আজি 20 বছৰে ঘৰ কৰিছ, সেই ল'ৰা ছোৱালীৰ জন্ম দিছ, সেইজনী মাইকী আচলতে তোৰ নহয়, মোৰহে। তেতিয়া মোৰ মনত কেনেকুৱা লাগিব আপুনিয়ে কওকচোন ককাইদেউ। সনাতনৰ কথা শুনি মোৰ ঠিক তেনেকুৱাই লাগিল। ককাইদেউ, তেওঁ এতিয়া দাবী কৰিছে যে মাটিডৰাত হেনো তেওঁৰ নামত পট্টাও লাগিছে। আপুনি সাক্ষাৎ থাকোঁতেনো এনে এটা তলৰ মাটি ওপৰ হোৱা কথা হ'ব পাৰেনে? মই আপোনাৰ ভৰিত ধৰিছোঁ ককাইদেউ, আপুনি মোৰ পট্টাখন চাই দিয়ক, মোৰ প্ৰাণটো ৰক্ষা কৰক। আজি দিনৰ দিনটো মই পানী এটোপা মুখত দিয়া নাই। উৰহৰ খং ভগাধাৰত মৰাৰ দৰে সনাতনৰ খঙতে মাইকীজনকো গৰু কোবোৱাৰ দৰে কোবাই আধা মৰা কৰি থৈ আহিছোঁ। ৰখেশ্বৰে আৰু একো কথা ক'ব নোৱাৰিলে। সৰু ল'ৰাৰ দৰে সি হুক হুককৈ কান্দি উঠিল। মণ্ডল কিছু সময় নীৰৱ হৈ ৰ'ল। আজি মাত্ৰ আবেলি পৰত সনাতন শৰ্মা আহি তেওঁক টকা 100 আৰু চেনি 5 কিলো ভেটি দি থৈ গৈছে। সনাতনক সকলো প্ৰকাৰে সহায় কৰিম বুলি তেওঁ কথা দিছে। দুৰ্যোধন আৰু অৰ্জুন দুয়ো আহি শ্ৰীকৃষ্ণৰ সহায় বিচাৰিছিল। কিন্তু যিহেতু শ্ৰীকৃষ্ণই প্ৰথমে অৰ্জুনৰে মুখ দেখিলে, সেইকাৰণে অৰ্জুনকে তেওঁ প্ৰথম বাক্য দিলে। কিন্তু দুৰ্যোধনকো জানো তেওঁ সুদা হাতেৰে ঘূৰাই পঠাব পাৰিলে? দুৰ্যোধনকো তেওঁ অক্ষৌহিণী সেনা দিব লগা হ'ল। কিছু সময়ৰ মূৰত নীৰৱতা ভংগ কৰি মণ্ডলে ভিতৰৰ ফালে চাই মাত লগালে, হেৰ' কোন ক'ত আছ? তামোলৰ বটাটো দি যাচোন, আজি নহা মানুহ আমাৰ ঘৰলৈ আহিছে। তাৰ পিছত ৰখেশ্বৰৰ ফালে চাই তেওঁ মাতত মৌ ঢালি ক'লে, চুতীয়া, তুমি মৰা সাপকো নেদোৱা। ঠাণ্ডা মানুহ তোমাৰ এনেকুৱা বিপদ হোৱা বুলি শুনিলে বৰ দুখ লাগে। পিছে কি কৰিবা, আজিকালি সংসাৰত ন্যায় ধৰ্ম বুলি কোনো কথাই নোহোৱা হৈছে। চাৰিওফালে কেৱল জোৰ জাৰ মুলুক তাৰ নীতি। আমি হ'লোঁ সামান্য চৰকাৰী চাকৰিয়াল, নিয়মৰ দাস। নিয়মে যি কয় আমি তাকেহে কৰিব পাৰোঁ। আজি সনাতন ঠিকাদাৰো মোৰ ওচৰলৈ আহিছিল। মাটিডৰাৰ পট্টাখন মোক চাই দিবলৈ ক'লে।
মই ক'লোঁ, পট্টা কিয় চাব লাগে? সেইডৰা মাটি অহকী পুৰুষৰ পৰা ৰসেশ্বৰৰ মাটি। এই কথা জগতে জানে, কিন্তু তেওঁ নেৰে। বৰকৈ ধৰাত চিঠা বহীখন চাই দেখোঁ, হে হৰি, তোমাৰ বোপা ককাৰ দিনৰ মাটিডৰাত সঁচাকৈয়ে দেখোন এইবাৰৰ ছেটেলমেণ্টত সনাতন শৰ্মাৰৰ নাম উঠিছে। কোনোবা এবৈচা বোলে মাটিডোখৰ তোমাৰ। পিতাৰে তেওঁৰ ওচৰত বন্ধক থৈছিল। হয়, বন্ধক মোকলোৱা নাই, নহ'লে বা কাগজ পত্ৰ ঠিক কৰি ৰখা নাই। কিন্তু নিয়মেই। সাতোলাৰ বাৰীৰ চুকৰ 42 নম্বৰ ম্যাদী পটাৰ 49 নম্বৰ দাগৰ মাটিডোখৰ শ্ৰী সনাতন শৰ্মাৰ পিতা স্বৰ্গীয় দিগম্বৰ শৰ্মাৰ নামত পটাত উঠিছে। এতিয়া তুমি যি কৰা কৰা।